মাজুলীত কংগ্ৰেছৰ স্থিতি একেবাৰেই দুৰ্বল। এইবাৰো মাজুলী সমষ্টি হেৰুৱাব কংগ্ৰেছে। মাজুলীত বিজেপিৰ জয় জয়কাৰ। পুৱাতে মাজুলীলৈ উৰা মাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হেলিকপ্টাৰেৰে মাজুলীত উপস্থিত হোৱাৰ পাছতে আনন্দত আত্মহাৰা মাজুলীবাসী। মাজুলীবাসীক উপহাৰেৰে উপচাই পেলালে মুখ্যমন্ত্ৰীয়ে। মাজুলীবাসী এতিয়া বিজেপিৰ পক্ষত। পিছে এইবাৰ মাজুলীত বিজেপিৰ পৰা কোনে পাব টিকট? বৰ্তমানৰ বিধায়ক ভুৱন গামে হেৰুৱাব নেকি প্ৰাৰ্থিত্ব? ভুৱন গামক কাষত ৰাখি মুখ্যমন্ত্ৰীৰ কৌশলী মন্তব্য। টিকট কোনোবা এজন বিজেপিৰ মানুহে পাব। মাজুলীৰ টিকেটৰ 16-17 তাৰিখে আমাৰ ইয়াতে অবজাৰ্ভাৰ আহিব আৰু টিকট কোনোবা এজন বিজেপিৰ মানুহে পাব। MLA তো আছে। মাজুলীবাসীৰ প্ৰশ্ন, বিজেপিৰ হৈ কোনে পাব টিকট? টিকটৰ দৌৰত বিতুপন দলে আৰু হেমচন্দ্ৰ দলে। যদি ভুৱন গামে প্ৰাৰ্থিত্ব হেৰুৱায় তেনেহলে বিতুপন নহলে হেমচন্দ্ৰই পাব টিকট। বিগত 5টা বছৰে ভুৱন গামে মাজুলীবাসীৰ মন জয় কৰিবলৈ সক্ষম হলনে? কি কয় মাজুলীৰ ৰাইজে? আচলতে উচ্চ শিক্ষিত এজন প্ৰাৰ্থী বিচাৰোঁ মাজুলীত। এতিয়া বৰ্তমানৰ যিজন বিধায়ক আছে তেখেতেও কাম নকৰা নহয়, কৰিছে। কিন্তু এনেকুৱা হয় কিছুমান কথা মানে অলপ শিক্ষিত হলে আপোনাৰ ভাল হয়। কামেৰে নহয়, আচলতে কথা এটা ক'ব পৰা। আজি সদনত কিবা এটা কথা যাতে গৈ তেওঁ ক'ব পাৰে, আজি মিডিয়াৰ আগত যাতে কিবা এটা মাজুলীৰ সমস্যাৰ ওপৰত তেওঁ মাত মাতিব পাৰে, তেনেকুৱা এজন আমাক উচ্চ শিক্ষিত প্ৰাৰ্থী লাগে। আৰু যিজন উচ্চ শিক্ষিত প্ৰাৰ্থী হ'ব তেওঁ যদি অলপ যুৱ সমাজৰ পৰা হয় তেতিয়া আৰু ভাল। মুখ্যমন্ত্ৰীয়ে মাজুলীৰ ৰাজনৈতিক বতাহ গৰম কৰি থৈ আহিল। টিকটক লৈ এতিয়া অতি চিন্তিত ভুৱন গাম। যোৱাবাৰো কোনোমতেহে টিকট পাইছিল ভুৱন গামে। এইবাৰ কিন্তু মাজুলীত নতুন মুখে ভুমুকি মাৰিব পাৰে। অৱশ্যে মাজুলীত বিজেপিৰ হৈ যিজনে টিকট পায় তেওঁই জিকিব। বিজেপিৰ কাম কাজক লৈ মাজুলীবাসী সন্তুষ্ট। মাজুলী সত্ৰসমূহৰ সত্ৰাধিকাৰকে ধৰি ভকত বৈষ্ণৱ সন্তুষ্ট বিজেপিৰ কাম কাজত। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কাশ্যপৰ ৰিপৰ্ট, আসাম টক্স।